এজোপা শ শ বছৰ পুৰণি বৰগছ। বৰগছজোপাক কেন্দ্ৰ কৰি প্ৰচলিত হৈ আহিছে এক আধ্যাত্মিক পৰম্পৰা, লোকবিশ্বাস। খুমটাই অকালমলুৱাত অৱস্থিত এই জয়াল বটবৃক্ষজোপাক কেন্দ্ৰ কৰিয়েই কালক্ৰমত স্থাপিত হয় বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰ। প্ৰতি বছৰে কাতি মাহৰ কোনোবা এটা দেওবাৰে এই অকালমুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰ পৰিণত হয় আধ্যাত্মিক জন অৰণ্যলৈ। এই বৰগছজোপাৰ তলতেই কাতি মাহৰ এটা বিশেষ দেওবাৰে চাকি বন্তি জ্বলাই গৰখীয়া ভোগৰ বাবে হাঁহ আৰু কোমোৰাৰে ভোগ আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ্ৰদ্ধালু ভক্ত আহি আজি গোলাঘাট জিলাৰ খুমটাই অকালমলুৱাৰ বৰগুৰি সমন্বয় ক্ষেত্ৰত ডাঙৰীয়া ভোগ আগবঢ়াইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটিছে বৰতললৈ। লক্ষাধিক ভক্তৰ বাবে 18টা চৌকাত সহস্ৰাধিক হাঁহেৰে প্ৰস্তুত কৰা হৈছে ডাঙৰীয়া ভোগ। এই বৰ্ষৰ ডাঙৰীয়া ভোগ অনুষ্ঠানত নাই কোনো বাহিৰা বিপণী ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰিছে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মই প্ৰথমতে এনি ভাৰত চেনেলক ধন্যবাদ জনাইছোঁ আমাৰ অকামলুৱা গাঁৱৰ ৰাইজৰ হৈ। গতিকে আজি আমাৰ এই অকামলুৱা গাঁৱত গোলাঘাট জিলাৰ অন্তৰ্গত অকামলুৱা গাঁৱত আমাৰ এজোপা বৰগছ আছে। 100 বছৰ পাৰ হৈ গ'ল। এই বৰগছজোপাৰ তলত আমি আমাৰ ৰাইজৰ এটা লোকবিশ্বাসৰ মতে আমি ইয়াত আমাৰ আহি কাতি মাহৰ এটা দিনত ঠিক কৰে। এইবাৰ আমি কিন্তু 29 কাতি দেওবাৰ আমি দিন ঠিক কৰিছিলোঁ আৰু সেইমতে আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ৰাইজ আহি লোকাৰণ্য হৈ আমাৰ এই অনুষ্ঠানটোত তেখেতসকলে পদধূলা দিলে আৰু তেখেতসকলে আহি আমাৰ মাজত সেৱা নিবেদন কৰিছে। আমাৰ ভক্তসকলেও সেৱা আগবঢ়াইছে, আশীৰ্বাদ যাচিছে আৰু আমি দেখিছোঁ যে এই আশীৰ্বাদৰ জৰিয়তে যি লোকবিশ্বাসৰ জৰিয়তে ইতিমধ্যে তেখেতসকলে সুফল লাভ কৰিবলৈ পাৰিছে। এইটো এটা আমাৰ ডাঙৰ উদ্দেশ্য যে আমি ৰাইজসকলক, আমি আমাৰ সেৱকীসকলক, আমাৰ ভক্তসকলক আমি কেনেকৈ উপকৃত কৰিব পাৰোঁ, এইটো হ'ল আমাৰ মূল উদ্দেশ্য। আধ্যাত্মিক দিশতো ইয়াত সোমাই পৰিছে, লোকবিশ্বাসটো আধ্যাত্মিক দিশতো সোমাই পৰিছে। বিশ্বাসেই আমাৰ ডাঙৰ বস্তু। গতিকে মই সকলোকে আমাৰ এই চেনেলসকলকো জনাইছোঁ যে আপোনালোকে এনেকৈ আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ পৰা কিছু তথ্য সংগ্ৰহ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আমাৰ অকামলুৱা গাঁৱৰ আমাৰ খেলুৱৈ ৰাইজে এই অনুষ্ঠানটো যি পাতিছে 20,000, 25,000, 30,000 মানে আমাৰ ভক্ত ইতিমধ্যে আমাৰ মাজত উপস্থিত হয়হি। সেইসকলক আমাৰ অকামলুৱা গাঁৱৰ ৰাইজে নিজাববীয়াকৈ তেখেতসকলক আপ্যায়ন কৰে আৰু এই বৰভোগ ভাগ তেখেতসকলৈ আগবঢ়ায় আৰু সকলোৱে সেই বৰভোগ ভাগ গ্ৰহণো কৰিছে। গতিকে আমি সকলোৱে সঁচাকৈ ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু নিশ্চয় এই অনুষ্ঠানটো দুপদূপে আৰু আগবাঢ়ি যাব বুলি মই আশা কৰি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। গোলাঘাটৰ পৰা মৃগাংক শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।